নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে বৰ্তমান আমাৰ বাসন্তী পূজা বা চৈত নৱৰাত্ৰি চলি আছে। অহা 22 এপ্ৰিল শনিবাৰ সিদিনা আমাৰ অষ্টমী তিথি আৰম্ভ হ'ব আৰু সিদিনা মা মহাগৌৰীৰ পূজা অনুষ্ঠিত কৰা হ'ব। আৰু এই অশোক অষ্টমী সিদিনা আমাৰ হ'ব। এই তিথিটোক অশোক অষ্টমী বুলি কোৱা হৈছে। অশোক অষ্টমী শব্দ অৰ্থ হৈছে দুখ নাশ কৰা। আৰু লোকবিশ্বাস অনুসৰি এই অশোক অষ্টমী তিথিত ব্ৰহ্মপুত্ৰ নদীত গংগা দেৱীৰ আগমন হয়, অৰ্থাৎ সিদিনা আমাৰ ব্ৰহ্মপুত্ৰ নদী পবিত্ৰ হয়। আৰু এই পবিত্ৰ নদীত যিসকল ব্যক্তিয়ে স্নান কৰে তেওঁলোকৰ বিশেষ পুণ্য লাভ হয়। লগতে মৃতকৰ আত্মাৰ শান্তিৰ বাবে সেই দিনত এই নদীত অস্থি বিসৰ্জনৰ লগতে বিভিন্ন শ্ৰাদ্ধ কৰা হয়। আমাৰ শুৱালকুছি আদি কৰি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত এই অশোক অষ্টমী পালন কৰা হয়। অশোক অষ্টমীৰ অৰ্থ হৈছে দুখ নাশ কৰা। সিদিনা যি ভক্তই যি ভাৱেৰে মা দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰিব তেওঁৰ সকলো দুখ দুৰ্গতি নাশ হ'ব। লগতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত উক্ত দিনত শিৱ আৰু অন্নপূৰ্ণা দেৱীৰ বিশেষ অনুষ্ঠিত কৰা হয়। এই দিনত যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰা হয়, লগতে অন্নপূৰ্ণা দেৱীক প্ৰাৰ্থনা কৰা হয়, তেতিয়াহ'লে মানুহৰ সকলো দুখ ৰোগ নাশ হৈ যায়। লগতে কেতিয়াও অন্নৰ অভাৱ নহয়। এই দিনটোত যদি আমি ৰাতিপুৱা গা পা ধুই উঠি স্নান কৰি নিজ ঘৰত মা ভগৱতী দুৰ্গা শিৱৰ নামত প্ৰাৰ্থনা কৰোঁ, ধূপ চাকি জ্বলাই মা দুৰ্গাৰ 108 নাম বা দুৰ্গা চালিচা পাঠ কৰোঁ, লগতে ভগৱান শিৱৰ নাম জপ কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ পুণ্য লাভ হয় আৰু ভগৱান শিৱ মা ভগৱতী দুৰ্গাৰ বিশেষ কৃপা লাভ হয়। যিহেতু সিদিনা এই অশোক অষ্টমী হয়, গতিকে আমাৰ সকলো দুখ দুৰ্গতি আৰু শোকৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। গতিকে যিহেতু চৈত নৱৰাত্ৰিৰ অষ্টমী তিথি মা মহাগৌৰীৰ পূজা হ'ব, গতিকে যিসকল ভক্তই মা ভগৱতী ব্ৰত পালন কৰি আছে আৰু এই তেওঁলোকৰ বাবে বিশেষ শুভ সময়, কাৰণ উক্ত দিনত সন্ধি পূজা আৰম্ভ হ'ব। সন্ধি পূজাৰ বিশেষ মাহাত্ম্য আছে, অৰ্থাৎ অষ্টমী তিথিৰ শেষ আৰু নৱমী তিথিৰ আৰম্ভ। এই সময়খিনিত আমাক কয় সন্ধি। দুটা তিথিৰ মাজৰ সময়খিনি সন্ধি বুলি কোৱা হৈছে। এই সময়খিনিত শাস্ত্ৰত উল্লেখ আছে যে মহিষাসুৰক মা দুৰ্গাই বধ কৰিছিলে। গতিকে অষ্টমী তিথিৰ বিশেষ মাহাত্ম্য আছে। এইবাৰ সন্ধি পূজা আৰম্ভ হ'ব 22 শনিবাৰ 5 এপ্ৰিল নিশা 11:51 সন্ধি পূজা আৰম্ভ হ'ব। সন্ধি পূজাৰ বলিদান হ'ব ৰাতি 12:15 আৰু সন্ধি পূজা শেষ হ'ব 12:39। এই সময়খিনি যিসকল ব্যক্তিয়ে মাৰ দুৰ্গাৰ ওচৰত ধূপ চাকি নৈবেদ্য আগবঢ়ায় তেওঁৰ আৰু দুৰ্গা চালিচা পাঠ কৰে, তেওঁৰ বিশেষ শুভ শক্তি লাভ হয়, সকলো দুখ দুৰ্গতি বেমাৰ আজাৰ নাশ হয়, সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। গতিকে আপোনালোকে উক্ত দিনটো মা ভগৱান শিৱ দুৰ্গাক প্ৰাৰ্থনা কৰিব, পাৰিলে ব্ৰহ্মপুত্ৰ নদীত স্নান কৰিব আৰু নিশা এই সময়খিনি যিসকল ব্যক্তিয়ে ব্ৰত পালন কৰি আছে, নৱৰাত্ৰি পালন কৰি আছে, তেওঁলোকে নিশা 11:51 সন্ধি পূজা আৰম্ভ কৰিব। লগতে সন্ধি পূজাৰ সময়ত যদি 11 গছি 51 গছি বা 108 গছি চাকি মা দুৰ্গা দেৱীৰ ওচৰত জ্বলাব পাৰে আৰু দুৰ্গাৰ নাম স্মৰণ কৰিব পাৰে, তেওঁলোকৰ গোটেই বংশ সৌভাগ্যশালী হয়, লগতে ধন সম্পত্তি মান সন্মানৰ অধিকাৰী হয় বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে এই দিনটো বিশেষ আমাৰ বাবে তাৎপৰ্যপূৰ্ণ। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।